ছোৱালী জীৱন আৰু ল'ৰাৰ জীৱন। মানুহে কয় ছোৱালী জীৱনটো বৰ কষ্টকৰ। মই কওঁ ল'ৰা জীৱনো বহুত কষ্টকৰ। হয় না নহয় বাৰু কমেণ্ট কৰিবচোন। ল'ৰা ছোৱালী দুয়োৱে সমান। যেনেকৈ পতি পত্নী হোৱাৰ পাছতহে বুজি পোৱা যায় ল'ৰাৰ কষ্ট কিমান আৰু ছোৱালীৰ কষ্ট কিমান। আকৌ বুজি পোৱা যায় কিহত জানানে? যেতিয়া বোৱাৰী হৈ আহিম নহয়, বোৱাৰী হৈ অহাৰ পাছত যেতিয়া এটা ল'ৰাৰ সন্তানৰ মাক হ'ম, তেতিয়া বুজি পাওঁ মাক হোৱাৰ কষ্ট কিমান। আৰু যেতিয়া ল'ৰাজনে বুজি পাব দেউতাকৰ কষ্ট কিমান। সেই ভাবোঁ ইকান আৰু সিকান মানুহ আচৰিত ন। আজি যদি মই দেউতাক মাক কষ্ট দিলোঁ, কাইলৈ মোক ল'ৰাই একেই কষ্ট দিব। আজি যদি মই হাঁহিছোঁ, মা দেউতাহঁতক হহুৱাইছোঁ, কাইলৈ হয়তো চাগে মোৰ ল'ৰা ছোৱালী মোক হহুৱাব, মোক মৰমেৰে মাতিব। সেইকাৰণে কৈছোঁ মা দেউতাক সমানেই অধিকাৰ দিব লাগে। আচলতে বোৱাৰীৰ জীৱনটো বৰ কষ্টকৰ। খোজে প্ৰতি অপৰাধ। খোজ কাঢ়িলে ভাবোঁ মাটি থপাত খোজ দিওঁ নে ইটা চপৰাত খোজ দিওঁ। ব্লক ৰাস্তাই যোৱা ভালনে পকা ৰাস্তাই যোৱা ভাল নে কেঁচা ৰাস্তাই যোৱা ভাল? খুব ভাবিবলগীয়া কথা। আৰু মৰমবোৰো সেই একেই। মা দেউতাৰ মৰম কোনোদিনাখনে নকমে। মাক হোৱাৰ পাছতহে বুজি পায় মাকে জীয়েকলৈ কি কৰে, পুতেকলৈ কি কৰে, বাপেকে কিমান কষ্ট কৰে, মাকে কিমান কষ্ট কৰে। আচৰিত জীৱনটো কেনেকৈ যে গৈ থাকে, কি যে হ'ব, কেনেকৈ যে পাৰ কৰাই যাম, আৰু বহুত দিন আছে। যি কি নহওক এনেকৈ ভিডিঅ' এটা দিলোঁ। সকলোৰে কপালৰ লিখন বুলি ক'ব লাগিব। যি কি নহওক সময়ৰ লগত সকলো সলনি হৈ যায়। সময়বোৰ কেনেকৈনো গৈ থাকে কোনো ক'ব নাজানে। আজি আমি এনেকৈ আছোঁ, কাইলৈ যদি এখাপ ওপৰলৈ উঠি যাব পাৰোঁ নাজানো ভগৱানে কাক কেনেকৈ কপালত লিখি পঠিয়াইছে। আৰু সময়ৰ লগততো আমি সলনি হ'বই লাগিব। আজি যদি কিছুমান মানুহ, আৰু এটা কথা মোৰ মনলৈ আহে, আপোনালোকক মই বেয়া বুলি কোৱা নাই, প্ৰত্যেককে ভাল বুলিয়ে কৈ, মানে মোৰ মনৰ কথাখিনি কৈছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে হয়নে নহয় ক'বচোন। যিসকলে নতুনকৈ যদি নথকাৰ পৰাই ধনী হৈ উঠিছে, টকা পইচা গাড়ী মটৰ যিখিনি আছে সেইখিনি খালি বৰ অহংকাৰ হৈ গৈছে। আৰু যিখিনি মানুহ আগৰ পৰাই ধন টকা পইচা আছে, গাড়ী মটৰ আছে, সেইখিনি মানুহ খালি অহংকাৰী কেতিয়াও নহয়। আৰু যিখিনি মানুহেই পটককৈ ধনী হৈ গৈছে, মানে নিজক কষ্ট কৰি ধনী হৈছে, মই সেইটো কথা কোৱা নাই, সেইখিনি মানুহ খালি বৰ অহংকাৰ যেন পাওঁ আজিকালি। মই ভিডিঅ'টো এনেই মন গ'ল, ৰখি আছিলোঁ, সেইকাৰণে আপোনালোকলৈ আগবঢ়ালোঁ। নিজৰ মনৰ কথাখিনিহে ক'লোঁ, ভুল নুবুজিব। আৰু কমেণ্টবোৰ কেনেকৈ কৰে আপোনালোকৰ ওপৰত কথা।